চাওঁতে চাওঁতে হেঁপাহৰ বিহুটি সমাগত প্ৰতিটো মুখত হেঁপাহৰ বিহুটি আৰু বিহুটিক লৈ এতিয়া প্ৰস্তুতি কৰা সম্পূৰ্ণ হৈছে অসমবাসীয়ে কি উজনি কি নামনি এতিয়া সকলোতে একেই পৰিৱেশ আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ আখৈফুটীয়াত যিদৰে হুঁচৰি দলসমূহে জেংবিহু দলসমূহে নিজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সেই সমান্তৰালভাৱে শিল্পীসমূহ নিজৰ অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে অনুষ্ঠান আখৰা প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ আখৈফুটীয়াত আৰু আখৈফুটীয়াত এজন উদীয়মান কণ্ঠশিল্পী চাংকুজ্যোতি দাসেও নিজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আমি চাংকুজ্যোতি কাষলৈ যাব চেষ্টা কৰিম মোক সৈতে এতিয়া চাংকুজ্যোতি আছে চাংকুজ্যোতি ৰঙালী বিহু সমাগত কেনেধৰণৰ প্ৰস্তুতি চলিছে তোমাৰ মোৰ প্ৰস্তুতি ঠিকে চলি আছে আৰু এতিয়া গান চান চব প্ৰেক্টিচ কৰি আছোঁ এতিয়া ৰাইজে এবাৰ নতুন কি গান শুনিব পাব তোমাৰ পৰা ৰাইজে মোৰ পৰা নতুন বিহুটো বহুতে শুনিব পাব আৰু মোৰ এটি নতুন গীত অলং দলং ৰিলিজ হৈছে নতুনকৈ সেটি সকলোৱে শুনিব পাব আৰু এতিয়া মঞ্চত কিমানমান মঞ্চৰ কাৰণে যোগাযোগ কৰা হৈছে মোৰ মঞ্চত ক'ব গ'লে গোটেই মাহটোতে আছে কিন্তু এই সময়লৈ অকণমান প্ৰেক্টিচ কৰি আছোঁ তুমি এই যি সংগীতৰ ধাৰা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা তুমি মোৰ 2015 চনমানৰ পৰা ক্লাছ 3 পঢ়োঁতে হয় নিশ্চয় ক'ব লাগিব এইজনে চাংকুজ্যোতি দাস উদীয়মান কণ্ঠশিল্পী যিজনে বহুকেইটা গীত তেওঁ এতিয়া বৰ্তমান মুকলি কৰিছে আৰু এতিয়া শেহতীয়াকৈ অলং দলং নামৰ এটি গীত তেওঁ মুকলি কৰিছে আৰু কিদৰে তেওঁ ৰাসত ব্যস্ত হৈ পৰিছে আমি তাৰ আপোনাৰ এটা পৰিৱেশত যাব চেষ্টা কৰিছোঁ মোৰ খেৱালি মৰমত
হয় নিশ্চয় ক'লে এক সুন্দৰ নাহৰৰ গীত পৰিৱেশন কৰিছে। আমি প্ৰায় পূৰ্বেও তেওঁৰ যি গীত আমি শুনিব পাইছোঁ, আমি নিশ্চয় ক'ব লাগিব সম্পূৰ্ণ প্ৰস্তুতি কৰিছে চাংকুজ্যোতি দাসে। আৰু আপোনালোকক কৈছোঁ, এইজন চাংকুজ্যোতি দাসক আপোনালোকে নিমন্ত্ৰণ কৰিব পাৰে, খুব সুন্দৰ গীত পৰিৱেশন কৰে, এখন মনোৰঞ্জনৰ গীত পৰিৱেশন কৰে। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যে চাংকুজ্যোতি দাসক নিমন্ত্ৰণ কৰিব পাৰে। আৰু আমাৰ নিজ দৰ্শকৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ পৰা আমি আশীৰ্বাদ কামনা কৰিছোঁ।